আসসালামু আলাইকুম। আজি মই আকৌ এটা দীঘলীয়া ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ। আজি মই গাখীৰত দিয়া চিতৌ পিঠা বনাম। এয়া চাউল ধুই মই প্ৰায় 4 ঘণ্টামান ভিজাই ৰাখিছিলোঁ। এতিয়া চাউলখিনি কোমলি গ'ল। মই এয়া চাকনিত মই টুকি দিছোঁ আৰু এয়া মই এটা মিক্সিৰ জগত দি অকণমান পানী দি মই এটা বেটাৰ বনাই লৈছোঁ। এই বেটাৰখিনি খুব ধুনীয়া হৈছে। এতিয়া মই ইয়াতে নিমখ অকণমান দি হাতেৰে খচিম। হাতেৰে খচাটো মই স্কিপ কৰি দিলোঁ, বৰ দীঘলীয়া নকৰোঁ বুলি। আৰু এতিয়া গেছত মই এখন মাটিৰ টাৱা পাতি দিছোঁ। মাটিৰ টাৱাখন আপোনালোকে অফলাইনো পাই যাব, অনলাইনো পাই যাব। আৰু এতিয়া মই ফ্লেভাৰৰ কাৰণে অকণমান ঘি লগাই দিলোঁ। আৰু এয়া মই ইয়াতে বেটাৰ দি দিছোঁ চামুচেৰে। গোল চামুচ এখন লৈছোঁ, দিবলৈ সুবিধা হয়, সেইকাৰণে মই এই বেটাৰখিনি দিছোঁ। চাওক, মই 1.5 চামুচমান প্ৰায় দিছোঁ। এতিয়া মই এখন ঢাকনা লগাই দিছোঁ। ঢাকনাখনত এটা বিন্ধা আছে, হাৱাটো ওলাই নাযাবৰ কাৰণে, ভাপটো মানে, সেইটো কাৰণে মই বিন্ধাটো বন্ধ কৰি দিলোঁ। এতিয়া চাওক, এয়া ইমান ধুনীয়া পিঠা হৈছে, একেবাৰে ধুনীয়া চালনীৰ নিচিনা ফুটা ফুটা হৈছে। এনেদৰে মই পিঠাখিনি বনাই ল'ম। আৰু এফালে গেছত মই এয়া উতলাই লোৱা গাখীৰ মই ঢালি দিছোঁ। এয়া আৰু গাখীৰৰ মই সৰখিনি বেলেগ কৰি দিম। গাখীৰৰ সৰখিনি একেলগে দিলে পিঠাটো ভাল নহয়, পিছত পিঠাখিনি বেলেগ হৈ যায় আৰু গাখীৰৰ সৰখিনি বেলেগ হৈ যায়, ফটা ফটা নিচিনা। সেইকাৰণে মই পিছত এইখিনি মই চাকনিতে এনেকৈ ৰাখিম আৰু চামুচ এখনেৰে পিছত মই এইখিনি ভালদৰে মিহি কৰি ল'ম। আৰু আপোনালোকে এয়া চাওক, গাখীৰখিনি উতল অহাৰ লগে লগে মই লৰাই দিছোঁ, নহ'লে মানে উতল নহাৰ আগত যদি লৰাই গাখীৰখিনি লাগি ধৰিব তলত। আপোনালোকে নাৰিকল দিও বনাব পাৰিব, নাৰিকল দি বনালেও ভাল হয়। মই পিছলৈ নাৰিকল দিয়া ভিডিঅ' আনিম। আজি মই নাৰিকল নিদিয়াকৈয়ে বনাইছোঁ। এয়া মই পাউডাৰ গাখীৰ মই লৈ লৈছোঁ। পাউডাৰ গাখীৰ প্ৰায় 1.5 কাপমান লৈছোঁ। তাতে 1 কাপ গৰু গাখীৰ দিছোঁ, ঠাণ্ডা গৰু গাখীৰ। এয়া এইটো এটা বেটাৰৰ নিচিনা হৈছে, দেখিছেনে? গাঢ়া হৈছে, পাতলা হ'ব নালাগে, গাঢ়াই হ'ব লাগে। সেইকাৰণে গাঢ়া কৰি মই এতিয়া এইখিনি ভালদৰে লৰাই দিম। আৰু আপোনালোকে ইয়াত চেনি অকণমান দিব পাৰিব। মই চেনি নিদিওঁ, যিহেতু ইয়াত মই পাউডাৰ গাখীৰ দিছোঁ আৰু এতিয়া এয়া কনডেন্স মিল্ক দিছোঁ। ইয়াৰ মিঠাটোৱেই যথেষ্ট। আপোনালোকে যদি বেছি মিঠা খায়, বেছি মিঠাও দিব পাৰিব। কনডেন্স মিল্ক মোৰ যিখিনি দৰকাৰ সিমানখিনি আছিলে, সেইখিনিয়ে গোটেইখিনি দি দিছোঁ মই। এতিয়া মই ভালদৰে এয়া লৰাই থাকিম, একেবাৰে সুন্দৰ এটা মানে গাঢ়া হ'বলৈ। এতিয়া আৰু এয়া চাওক, মই যিখিনি চাকনিত মই গাখীৰৰ সৰ মাৰি লৈছিলোঁ, এই সৰখিনিও মই দি দিছোঁ ইয়াতে। এয়া ধুনীয়াকৈ চুচি বাচি মই দি দিছোঁ। আৰু এতিয়া মই এয়া ভালদৰে লৰাম। এয়া এতিয়া মই ইয়াতে দিছোঁ ইলাইচি পাউডাৰ আধা চামুচ। ইলাইচি পাউডাৰটো দিলে গোন্ধটো ভাল হয়। আৰু এতিয়া মই এয়া এখন গোল চামুচেৰে লৰাইছোঁ আপোনালোকক গাখীৰখিনি দেখুৱাবৰ কাৰণে। এয়া দেখিছেনে? বৰ গাঢ়াও হৈ যোৱা নাই, বৰ পাতলাও হৈ যোৱা নাই। বেছি পাতলা হ'লে বেয়া লাগিব, পানীচা পানীচা লাগিব, পনীয়া পনীয়া। আৰু গাঢ়া হ'লে মানে চিতৌ পিঠাবিলাকে শুহি নল'ব। এয়া চিতৌ পিঠাবোৰ মই যোৰা যোৰাকৈ ৰাখিছিলোঁ। এতিয়া মই তেনেকৈয়ে যোৰা যোৰাকৈ হাতেৰে টুকুৰা কৰি দিছোঁ। এইখিনি দিয়া হ'লে মই গেছটো অফ কৰি দিম। তাৰপিছত প্ৰায় 4-5 ঘণ্টা ৰাখিম। আপোনালোকে পাৰিলে আগদিনা বনাই পিছদিনা খাব পাৰে, তেতিয়া বেছি ভাল হয়। আৰু এয়া মই কাজু ইয়াৰ ওপৰত ডেক'ৰেশ্যনৰ কাৰণে দিছোঁ। আৰু মই লগতে দিম এয়া ড্ৰাই ৰ'জ পেটেল। এইবিলাক অৱশ্যে অপশ্যনেল হয়, ইয়াত দিবৰ দৰকাৰ নাই। মই জাষ্ট ফৰ ডেক'ৰেশ্যনৰ কাৰণেই দিছোঁ। আৰু যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে, লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। কাষত থকা বেল আইকন